আজি পহিলা ভাদ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ 1528 চনত মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰতো পূৰ্বৰ দৰে এইবাৰো চাৰিপ্ৰসংগীয়া পালনাম আৰম্ভ কৰিছে। লগতে ভকত বৈষ্ণৱৰ সুবিধাৰ্থে সকলো সুবিধা প্ৰদানৰ দিহা কৰিছে। উল্লেখযোগ্য যে এই পালনামত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে অংশগ্ৰহণেৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। ইতিমধ্যে বৰনামঘৰ পৰিচালনা সমিতিয়ে দূৰ দূৰণিৰ পৰা অহা যাত্ৰীৰ সুবিধাৰ্থে গাড়ী ৰখা স্থান, অতিথি গৃহ তথা অন্যান্য সকলো সা সুবিধাৰ দিহা কৰিছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, সংবাদ মাধ্যম, বিভিন্ন দল সংগঠনে পূৰ্ণ সহযোগিতাত সফলভাৱে মাহজোৰা কাৰ্যসূচী অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে। ইপিনে প্ৰবাদ আছে যে গুৰুজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ এই পবিত্ৰ ভাদ মাহত সেৱা ল'লে মনৰ কামনা পূৰণ হয়। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভাদ মাহত প্ৰায় 50 লক্ষাধিক ভকত বৈষ্ণৱৰ আগমন হ'ব বুলি আশা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। বৰনামঘৰত 17 আগষ্ট সন্ধ্যা 8:30 বজাৰ পৰা চাৰিপ্ৰসংগীয়া মাহজোৰা পালনাম আৰম্ভ হৈছে। এই পালনাম 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে সৈতে চলিব আৰু 17 ছেপ্টেম্বৰ দিনাখন একালি মহাপুৰুষীয়া ভাওনাই উক্ত কাৰ্যসূচী সামৰণি পৰিব। পালনাম চলি থকাটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৰ তিথি, মাধৱদেৱৰ তিৰুভাৰ তিথি, কৃষ্ণৰ জন্মাষ্টমী আমি উদযাপন কৰিম। তাৰোপৰি আমাৰ বিভিন্ন কাৰ্যসূচীও থাকিব। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। ইয়াত পূৰ্বতো লক্ষাধিক ভকত সমাগম হৈছিলে। এইবুলিও আমাৰ 50 লক্ষাধিক ভকত হ'ব বুলি আমি অনুমান কৰিছোঁ যে এই বহাগৰ অনুষ্ঠান ইয়াত কোনোদিন কমি নাযায়। মহাপুৰুষজনাৰ পবিত্ৰ তীৰ্থক্ষেত্ৰত প্ৰতিদিনে ভক্ত সমাগম হয়। সেয়েহে আমি সমিতিয়ে সেৱাৰ্থীসকলে কোনো অসুবিধা নোপোৱাকৈ আমাৰ সম্পূৰ্ণ আমি কাম কৰা হৈছে। ৰাস্তা, গাড়ী ৰখা পথাৰ, খোৱা পানী, বিদ্যুৎ, প্ৰশাসন সকলোখিনি আমি সুন্দৰকৈ ৰখা হৈছে। ইয়াৰ উপৰি আমাৰ প্ৰায় 18টামান CCTV কেমেৰা আছে। CCTV কেমেৰাই আমাক যথেষ্ট সুৰক্ষা দিব ৰাইজৰ। সেয়ে আৰু এটা সমস্যা আছিলে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ। ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ ইতিমধ্যে আমাৰ কল্যাণযুক্ত হোৱাত আমাৰ বন্ধ আছিলে। সেয়া আমি সকলোৰে লগত মিলিজুলি বা আলোচনা কৰি যোৰহাট জিলা আয়ুক্ত মহোদয়কে প্ৰমুখ কৰি মুখ্যমন্ত্ৰী মহোদয় আৰু পৌৰদণ্ডৰ যি তেখেতসকলৰ মুখ্য বিষয়াসকলৰ লগত আলোচনা কৰি পেলাই আমি পৌৰদণ্ডৰ ৰাস্তাটো খুলি দিয়া হ'ল। মূল গেটৰ পৰা পূবলৈ 30 মিটাৰ আগতে আমি ৰাস্তাটো খুলি দিয়া হৈছে। সেই পথৰে উজনি অসমৰ ৰাইজ ইয়ালৈ আহিব পাৰিব। আৰু আগতেও আমাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় কৰিছিল। একোজনে আমাৰ বিশেষকৈ আমাৰ সংবাদ মাধ্যমে নজৰ ৰাখি পেলাই আমাৰ সকলো বা বাতৰি ৰাইজক দি থাকে। এইবিলাক নিশ্চয় আমাৰ দিব সকলো আহিছে। সেয়ে আমাৰ সেৱাৰ্থীসকলে যাতে কোনো কাৰণতে অসুবিধা নাপায় তাৰ প্ৰতি আমি সমিতিয়ে যিমান পাৰোঁ চেষ্টা কৰি গাঁওখন বা অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। সকলো আহক, সকলোৱে আমাক সহায় কৰি দিয়ক। সেয়ে আমি যে কৈছোঁ যে 50 লক্ষাধিক ভকত হ'ব, আমাৰ সাধ্য অতীত সকলো আহিলে আমাৰ কামভাগ সুচাৰুৰূপে হ'ব। সেয়ে আমাৰ সকলোজন আহি পেলাই আমাৰ ইয়াত আমাক সহায় সহযোগ কৰি এই পালনাম ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।
আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সিস্টেম লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে